ঘটনাটো কেনেদৰে ঘটিছে বুলি ঘটনাটো মানে কি আমি আমাৰ যেটো মুনাবাৰী লাহোৰীয়া চেণ্টাৰ আমি 100-150 মিটাৰ আমাৰ চেণ্টাৰটো হয় 100-150 মিটাৰৰ ডিষ্টেঞ্চত আমি এখন আৱাজ এটা পালোঁ তো কি আৱাজ হয় বুলি আমি যেতিয়া আহি পালোঁ দেখিছোঁ যে বলেৰো পিকআপ এখন পাল্টি খাই আছে তো দেখিছোঁ আমাৰ সাউণ্ড সিস্টেমৰ গাড়ী হয় তো সংকটজনক ঘটনা মানে আমাৰ যেটো ড্ৰাইভাৰ হেণ্ডিমেন তিনিজন আছে তেখেতসকলে এটা বিপদত চাপি আছে এক্সিডেণ্ট হোৱাৰ ক্ষেত্ৰত তো আমি জানিব পৰা মতে অৰুণাচলৰ পৰা তেখেতসকলে যোৱা ৰাতি সাউণ্ড সিস্টেম বজাই তেখেতসকলে কালচাৰ প্ৰগ্ৰাম এখনত তেওঁলোকে আনুষ্ঠানিক এখন প্ৰগ্ৰাম কৰি আহি আছিলে তো এইটো ঘটনাটো এটা দুৰ্ঘটনা হয় আৰু আমি আনুমানিক কৰাৰ ক্ষেত্ৰত আমি জানিব পাৰিছোঁ যে তেখেতসকলে গোটেই ৰাতিটো কালি প্ৰগ্ৰাম কৰিছে আৰু তেখেতসকলৰ টোপনি ক্ষতিৰ ক্ষেত্ৰত হয়তো আজি এইটো ঘটনা ঘটিবলৈ হৈছে গতিকে আমি আহ্বান জনাওঁ সকলোকে আৰু অনুৰোধ কৰোঁ যাতে যে গাড়ীখন তেখেতসকলে যিখন ড্ৰাইভাৰ চলায় যিজনে ড্ৰাইভাৰ চলায় আৰু ড্ৰাইভাৰ সকলোকে আমি অনুৰোধ কৰিছোঁ যাতে তেনেধৰণৰ যদি ক্ষেত্ৰত তেনেকৈ গোটেই ৰাতিটো কালচাৰ প্ৰগ্ৰামে অন্যান্য যিখিনি অনুষ্ঠানবিলাকত তেওঁলোকে ৰাতি গোটেই টোপনি ক্ষতি কৰি আহে তেওঁলোকে এটা সাৱধানেৰে তেওঁলোকে গাড়ীখন চলায় সেইটো আমি আহ্বান জনাইছোঁ আৰু ঘটনাটো ঘটি থাকে স্বাভাৱিক কথা কিন্তু এইটো দুৰ্ঘটনা হয় আমি তেখেতসকলক সহায় সহযোগিতা কৰিবলৈ আমি ওলাই আহিলোঁ কাৰণ 100-150 মিটাৰ ডিষ্টেঞ্চত আমি দৌৰি আহি তেখেতসকলক আমি জীৱন বচাবলৈ আমি সকলো ৰাইজে আমি আহি উপস্থিত হ'লোঁ আৰু তেখেতসকল বৰ্তমান এতিয়া মেডিকেলমুখী হৈ আছে আৰু ইমান বেয়াও তেনেকৈ ধৰণৰ ভগৱান কৃপাতো মানে তেওঁলোকে এনেকৈ যথেষ্ট মানে আঘাতপ্ৰাপ্ত হোৱা নাই বৰ্তমান ভালে আছে তেওঁলোকে আৰু এইটো বৰ্তমান আমি আমাৰ পুলিচ প্ৰশাসনে জিঞ্জা থানাৰ পুলিচ প্ৰশাসনে আহি পালে তেখেতসকলৰ সহযোগত আমি তেখেতসকলক উদ্ধাৰ কৰি এক্সিডেণ্টৰ পৰা তেখেতসকলক আমি মেডিকেললৈ আমি বিশ্বনাথ মেডিকেললৈ আমি প্ৰেৰণ কৰিছোঁ বৰ্তমান